নলবাৰীত আৰোহণ সাংস্কৃতিক গোষ্ঠীৰ জন্ম। নলবাৰী জিলাৰ একাংশ সংস্কৃতি প্ৰেমী ব্যক্তিৰ উদ্যোগত নলবাৰী ক্ৰীড়া ভৱনত দেওবাৰে আৰোহণ সাংস্কৃতিক গোষ্ঠী নামৰ এটি অনুষ্ঠানৰ জন্ম দিয়া হয়। কাৰ্যসূচীৰ আৰম্ভণিতেই নটৰাজৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কণ্ঠশিল্পী বংকিম নয়ন কলিতাই। ইয়াৰ পিছতেই সপ্তস্বৰত বন্তি প্ৰজ্বলন কৰি শিল্পী গোবিন্দ কলিতা, বিনু দেৱী, উৎপল লোচন শৰ্মা, দীপক কলিতা, পুতুল তালুকদাৰ, পুতুল ৰামচিয়াৰী, হৰিশ তালুকদাৰ আৰু আৰোহণ সাংস্কৃতিক গোষ্ঠীৰ মুখ্য উপদেষ্টা প্ৰদীপ কুমাৰ বৈশ্যই। আৰোহণ সাংস্কৃতিক গোষ্ঠী উদ্বোধন কৰে বিশিষ্ট সংগীত শিল্পী ৰঞ্জিত কুমাৰ শৰ্মাই। আৰোহণ সাংস্কৃতিক গোষ্ঠীৰ সভাপতি পাৰুল দেৱী গোস্বামীয়ে সভাপতিত্ব কৰা সভাখনৰ আঁতৰে সম্পাদক ৰুণুমী দেৱী গোস্বামী আৰু সহকাৰী সম্পাদিকা পদুমী কলিতাই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নলবাৰী আৰ্ট স্কুলৰ অধ্যক্ষ হিৰণময়ী কলিতা, শংকৰদেৱ একাডেমীৰ অধ্যক্ষ ডক্টৰ বিনয় কুমাৰ মজুমদাৰ আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক শ্বাহ আলম আহমেদ। সন্ধিয়া বিশিষ্ট কণ্ঠশিল্পী অমৰ কিৰণ সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে কবি তথা সমাজসেৱক কন্দৰ্প কুমাৰ দাসে। সভাত জিলাখনৰ ভালেমান সাংস্কৃতিক প্ৰেমী লোক উপস্থিত থাকে। আৰোহণ সাংস্কৃতিক গোষ্ঠীৰ শুভ আৰম্ভণি। আজি ইয়াতে আমি শুভ আৰম্ভণিত আমাৰ সভাপতি সকলোখিনি এতিয়ালৈ চলি আছে। খুব ভাল লাগিছে আমাৰ। গতিকে আমি ভাবোঁ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু এইটো যাতে ভালদৰে চলি থাকে আৰু ইয়াৰ জৰিয়তে আমি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিম বুলি ভাবিছোঁ। আমি বিভিন্ন ঠাইত গান, মাত, নৃত্য, নাটক, দিহানাম ইত্যাদি বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী পালন কৰি ইতিমধ্যে আমাৰ আহ্বায়কে কোৱা মতে আমাৰ গুৱাহাটী অনাতাঁৰত টিভি চেণ্টাৰত আমি প্ৰগ্ৰেম পাইছোঁৱে। গতিকে লাহে লাহে আমি কৰি থাকিম। আজি উদ্বোধন হোৱাৰ পিছতে আমি এইবিলাক কাম কৰিম। ব্যুৰো ৰিপৰ্ট, অসম টাইম।